নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন আৰু অন্তিম দিনাও এনে ধৰণৰ এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে বিধানসভাৰ চৌহদত। এই দৃশ্যলৈ ভালদৰে মন কৰক। মূৰত ঋণৰ বোজা লৈ সদনৰ চৌহদত এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। ঋণমুক্ত অসমৰ দাবী আৰু উপাধ্যক্ষ প্ৰহাৰৰ ঘটনাক উচিত তদন্তৰ দাবীৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। বাজেট অধিৱেশনৰ আজি অন্তিম দিনাও এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। উত্তাল হৈ পৰিছে বিধানসভাৰ চৌহদ। পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই অৰুণোদয় কৰ্তন কৰাৰ ভয় দেখুৱায়। সৰ্বসাধাৰণ ৰাইজৰ মুখ বন্ধ কৰাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে এতিয়া অৰুণোদয় আঁচনিক। বিজেপি চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। আন এটা খবৰ হৈছে এইগৰাকী আপুনি মৌলানা আছাদুললৈ মন কৰক। ইয়াৰ কোনো এলাপেচা মৌলানা নহয়। ইয়াৰ কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব। ভুৱা পান কাৰ্ড আধাৰ কাৰ্ড বনোৱাৰ মাষ্টাৰ মাইণ্ড হৈছে এইগৰাকী মৌলানা আছাদুল ইছলাম। ঋণ দিয়াৰ প্ৰলোভনে কোটি কোটি টকা লুণ্ঠন কৰিছিল এইগৰাকী আছাদুলে। জুৰিয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ভুৱা মৌলানা আছাদুলক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে কংগ্ৰেছৰ বিৰুদ্ধে আজি সমগ্ৰ অসম কঁপাব বিজেপিয়ে। এই মুহূৰ্তত জনাই আছো এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছৰ বিৰুদ্ধে আজি অসম কঁপাব লাখ লাখ বিজেপি নেতা কৰ্মীয়ে। বিধানসভাৰ উপাধ্যক্ষ কংগ্ৰেছ বিধায়কে প্ৰহাৰ কৰাৰ বিৰুদ্ধে জিলাই জিলাই হ'ব তীব্ৰ প্ৰতিবাদ। বিধানসভাৰ উপাধ্যক্ষ কংগ্ৰেছ বিধায়কে প্ৰহাৰ কৰা ৰুমল মুমিনক প্ৰহাৰ কৰা বিৰুদ্ধে জিলাই জিলাই হ'ব তীব্ৰ প্ৰতিবাদ। জিলাই জিলাই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বিজেপিয়ে। নিশাৰ পৰাই বোকাজানত আৰম্ভ হৈছে এইদৰে তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰি এইদৰে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। নুমল মমিনৰ ওপৰত বিধায়ক নুৰুল হুদাই কৰা আক্ৰমণক লৈ উত্তাল পৰিৱেশ। বিজেপিৰ জনজাতি মৰ্চাৰ আহ্বানত সমগ্ৰ ৰাজ্যত হ'ব তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে বিজেপিয়ে। পৰৱৰ্তী খবৰটো হৈছে মুছলমানৰ ওপৰতে অত্যাচাৰ চলাবলৈ বিজেপি চৰকাৰক ক্ষমতা দিয়া হৈছে নেকি? এবাৰ মুছলমান জনতাক শৈক্ষিক অৰ্থনৈতিক আৰু সামাজিকভাৱে অন্যায় অত্যাচাৰ চলাই থকা হৈছে। অৰুণোদয় আঁচনিৰ পৰা মুছলমান মহিলাৰ নাম কৰ্তন কৰিছে এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অসমৰ ইতিহাসৰ পৰা সংখ্যালঘুক লুকুৱাই পেলোৱাৰ চেষ্টা চলাইছে বিজেপি চৰকাৰে। অসমৰ ইতিহাসৰ পৰা সংখ্যালঘুক লুকুৱাই পেলোৱাৰ চেষ্টা কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব আমছু। আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে ভয় খাইছে এতিয়া বিজেপিয়ে। 6 এপ্ৰিলত বিজেপিৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ। এই মুহূৰ্তত জনাই আছো এটা পলিটিকেল বিগ নিউজ, কিয়নো কৌশলেৰে পঞ্চায়ত নিৰ্বাচন পিছুৱাই নিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৌশল কৰি পঞ্চায়ত নিৰ্বাচন পিছুৱাই নিছে। পঞ্চায়ত নিৰ্বাচনক লৈ ভয় খাইছে মুখ্যমন্ত্ৰীয়ে। বুদ্ধিৰে বাৰে বাৰে পিছুৱাই লৈ গৈ আছে পঞ্চায়ত নিৰ্বাচন। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 6 এপ্ৰিলত বিজেপি চৰকাৰৰ বিৰুদ্ধে আদালতলৈ যাব কংগ্ৰেছ। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ এইবাৰ আদালতৰ দ্বাৰস্থ হোৱাৰ ঘোষণা ভূপেন বৰাৰ। পৰীক্ষা দেখুৱাই পঞ্চায়ত নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিছে বিজেপিয়ে। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ বিজেপিক ক্ষুদ্ৰ সমালোচনা কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই। আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে এইবাৰ 4 মে
4 মেৰ পৰা 5 মেৰ ভিতৰতে সমাপ্ত হ'ব পঞ্চায়ত নিৰ্বাচন। এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। 4 মে 5 মেৰ ভিতৰতে সমাপ্ত হ'ব পঞ্চায়ত নিৰ্বাচন। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আজি জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ নটিফিকেশ্যন। 4-5 মেৰ ভিতৰতে সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন। 2 পৰা 5 এপ্ৰিলৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এই মন্তব্য ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ইয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ব্যক্তিগত বিদ্যালয়ে হেৰুৱাব পাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ অধিকাৰ। সদনত এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত ভাইৰেলৰ পাছতেই কঠোৰ হৈ পৰিছে চৰকাৰ। একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ পাছতে এইবাৰ কঠোৰ হৈ পৰিছে চৰকাৰ। প্ৰাইভেট স্কুলৰ বিৰুদ্ধে এইবাৰ ডাঙৰ সিদ্ধান্ত ল'বলৈ সাজু শিক্ষা বিভাগৰ লগতে চৰকাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিয়নো প্ৰাইভেট স্কুল কলেজে হেৰুৱাব স্বতন্ত্ৰভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ অধিকাৰ। বিগ নিউজ প্ৰাইভেট স্কুলৰ শিক্ষাৰ্থীয়েও চৰকাৰী বিদ্যালয়ত গৈ দিব লাগিব একাদশ শ্ৰেণীৰ পৰীক্ষা। প্ৰতিযোগিতামূলক পৰীক্ষাও প্ৰাইভেট স্কুলত অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিব চৰকাৰ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এতিয়াৰ পৰা অনুষ্ঠিত নহ'ব কোনো ধৰণৰ বোৰ্ড বা অন্যান্য পৰীক্ষা। সদনত মন্ত্ৰী ৰনোজ পেগুৱে ব্যক্তিগত বিদ্যালয়ৰ বিৰুদ্ধে এক বৃহৎ ঘোষণা কৰিছে। আন এটা খবৰ হৈছে বৃদ্ধি কৰা হৈছে পঞ্চায়তৰ ক্ষমতা। শক্তিহীন হৈ পৰিছে এইবাৰ জিলা পৰিষদ। এটা পলিটিকেল ডাঙৰ খবৰ জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ পঞ্চায়তলৈ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই পঞ্চায়তৰ সদস্যক ক্ষমতা প্ৰদান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নদীঘাট ফেৰীঘাট থাকিব পঞ্চায়তৰ অধীনত। 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। 5 পৰা 10 লাখ টকাৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। পূৰ্বতে এই নিবিদা মাত্ৰ 1 লাখ টকা আছিলে, কিন্তু জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা। এই বৰ্ষৰ পৰা এই নিবিদা তথা বৃত্তীয় ক্ষমতা জিলা পৰিষদৰ বিপৰীতে পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে। পঞ্চায়তৰ আইন 105/108/109 ধাৰা সলনি কৰি জিলা পঞ্চায়তৰ ক্ষমতা কৰ্তন। এতিয়াৰ পৰা পঞ্চায়তে লাভ কৰিব জিলা পৰিষদৰ বিত্তীয় ক্ষমতা। ইয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ ৰিয়ান পৰাগক চেৰ পেলাই প্ৰথম অসমীয়া হৈছে উমা চেত্ৰী। ৰিয়ান পৰাগক চেৰ পেলাই উমা চেত্ৰীৰ উত্থান দেখিবলৈ পোৱা গৈছে। BCCIৰ চুক্তিপত্ৰত উমা চেত্ৰীৰ নাম। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উমা চেত্ৰীলৈ লাখ টকাৰ দৰমহা BCCI। প্ৰতিখন মেচৰ বাবদ উমাই লাভ কৰিব লাখ লাখ টকা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই BCCIৰ খেলুৱৈ দৰমহাৰ তালিকাত নাম আহিল উমা চেত্ৰীৰ। এতিয়াও সেই তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই ৰিয়ান পৰাগৰ। BCCIৰ দৰমহাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা প্ৰথম অসমীয়া হৈছে উমা চেত্ৰী। প্ৰতি বছৰে 10 লাখ টকা দৰমহা লাভ কৰিব উমা চেত্ৰীয়ে। প্ৰতিখন টেষ্ট খেলৰ মাননি হিচাপে লাভ কৰিব 15 লাখ টকা। প্ৰতিখন টেষ্টৰ খেলৰ মাননি হিচাপে লাভ কৰিব উমাই 15 লাখ টকা। প্ৰতিখন এদিনীয়া ক্ৰিকেটৰ বাবে লাভ কৰিব 6 লাখ টকা আৰু প্ৰতিখন T20ৰ বাবদ লাভ কৰিব 3 লাখকৈ টকা। বছৰেকীয়া খেলুৱৈ তালিকাত নাম অহা নাই ৰিয়ান পৰাগৰ। পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰীয় চৰকাৰে সাংসদসকলৰ দৰমহা দৈনিক ভাত্তা আৰু পেঞ্চন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰই 24 মাৰ্চ সোমবাৰে ব্যয় মুদ্ৰাস্ফীতি সূচাংক ভিত্তিত 2023 চনৰ 1 এপ্ৰিলৰ পৰা সংসদৰ সদস্যসকলৰ দৰমহা 24% বৃদ্ধি কৰাৰ অধিসূচনা জাৰি কৰিছে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাত সংসদৰ সদস্যসকলৰ দৈনিক ভাত্তা আৰু পেঞ্চনৰ বৃদ্ধি কৰাৰ লগতে প্ৰাক্তন সদস্যসকলৰ বাবে 5 বছৰৰ অধিক সেৱাৰ প্ৰতিটো বছৰৰ বাবে অতিৰিক্ত পেঞ্চনো বৃদ্ধি কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে জাৰি কৰা অধিসূচনা অনুসৰি এই বৃদ্ধি 2023 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ বাহিনী দৰমহা 1 লাখৰ পৰা 1.24 লাখ টকালৈ, দৈনিক ভাত্তা 2000ৰ পৰা 2500 টকালৈ আৰু প্ৰাক্তন সাংসদৰ পেঞ্চন 25,000ৰ পৰা 31,000 টকালৈ বৃদ্ধি কৰা হৈছে। অধিসূচনাত উল্লেখ আছে 5 বছৰৰ অধিক সেৱা আগবঢ়োৱা সাংসদৰ প্ৰতি বছৰৰ বাবে অতিৰিক্ত পেঞ্চন 2000ৰ পৰা 2500 টকালৈ বাঢ়িছে। এই ঘোষণা চলিত বাজেট অধিৱেশনৰ মাজতে কৰা হৈছে। ইয়াৰ পূৰ্বে 2018 চনত দৰমহা 1 লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল। বৰ্তমান সাংসদসকলে সমষ্টি ভাত্তা হিচাপে 70,000, অধিৱেশনৰ সময়ত মাহে 60,000 আৰু দৈনিক 2,000 টকা পায়, যিটো এতিয়া বৃদ্ধি পাব। ইয়াৰ উপৰিও সাংসদসকলে ফোন, ইণ্টাৰনেটৰ ভাত্তা, প্ৰতি বছৰে 34খন বিনামূলীয়া বিমান টিকট, প্ৰথম শ্ৰেণীৰ ৰেল সেৱা, 50,000 ইউনিট বিদ্যুৎ আৰু 4,000 কিলোৱাটৰ পানীৰ সুবিধা লাভ কৰে। নতুন দিল্লীত তেওঁলোকৰ 5 বছৰৰ কাৰ্যকালত বিনামূলীয়া বাসগৃহও লাভ কৰে।